Hare Rama
বাধ্য তেওঁ ঈশ্বৰ কৃষ্ণদেৱ তেওঁৰেই পৌত্ৰ মই অনিৰুদ্ধ নাম নকৰ আমাৰ দ্বাৰকা কোনে নাপা কিন্তু অংগতে সদৃশে নগৰৰ মাজে বিষাদৰ এটিৰাকে বাজে মোৰ হৃদয়ৰ মাজে কেতিয়া পাম মই লগৰী প্ৰাণৰ সপি দিম তন মন সৰ্বাংগ পৰম মোৰ জীবন যৌৱন সুৰক্ষিত স্থানে বান্ধি ৰাখিব নোৱাৰে মোৰ স্বপ্নটোৰ মন পিছে হঠাৎ আজি বৰকৈ মনত পৰিছে মোৰ পিতামহলৈ আদ্য গুৰু পিতৃৰ দায়িত্ব পালনেৰে তেখেতেই প্ৰদানিলে কাৰণ অতিছে ক্ষত্ৰিয় প্ৰয়োজনত তুলিলৈ হাতত সুতীক্ষ্ণ অস্ত্ৰ মুহূৰ্ততে স্পৰ্শ কৰিব পাৰে গৰ্বৰ তুমি কাৰ প্ৰাণৰ কথা কলা বাছা অনিৰুদ্ধ পিতা বাছা পুত্ৰৰ সেৱা গ্ৰহণ কৰ পিতা কল্যাণ হওক বাছা পিছে কোৱাচোন বাছা ইমান পৰেনো অকলে তুমি কি ভাবি আছিলা আৰু কাৰ প্ৰাণ যাব তাৰ হাতত পিতা বাছা ক্ষত্ৰিয়ৰ অস্ত্ৰই জানো নহয় ভূষণ এৰা বাছা এক আৰু দশৰে কল্যাণৰ স্বাৰ্থত হাতত অস্ত্ৰ তুলি লৈ এতিয়া কামলৈ উঠিব লাগিব সেই কথা জানো জানে কোনোবাই কিন্তু পিতা তেতিয়া জানো ৰক্ষা হ'ব শিখা অসংখ্যাৰ সেই মুখ বাণী মই তোমাৰ অনুভৱৰ লগত একাত্ম পিতা পিছে বাছা পিতা আজি আৰু এনে কথাৰে আলোচনা নকৰো বাহুল্য পিতা আৰু তুমি জানানে বাছা পিতা আজি পিতামহে বিচাৰিছে তোমাৰ সাক্ষাৎ গতিকে বলা যাওঁ পিতামহৰ কাষলৈ আৰু তেওঁৰে লগত সকলোবিলাক কথা কৰিবা আলোচনা ঠিক কৰা পিতা সঁচা বাছা পিতামহৰ মই লভিক সাক্ষাৎ নিশ্চয় বাছা জানা পিতা মই যে বৰ আগ্ৰহেৰে পিতামহৰ সাক্ষাৎৰ বাবে পিতা কিন্তু পিতা এই অপৰাধ বেলা যাওঁ যদি মই পিতামহৰ কাষত তেন্তে উঠিব লাগিব মই দ্বাৰাও দিলৈ এহে পিতা বাছা কালিলৈ প্ৰত্যুষতে যাম মই পিতামহৰ কাষলৈ আৰু সমগ্ৰ দিন গঠন পূজনীয় বৰ সুন্দৰ সিদ্ধান্ত কিন্তু বাছা পিতা সংখ্যা নামিবলৈ গ'ল গতিকে ময়ো পাতি যাওঁ ৰাজ কাৰিকৰ